Hello everyone, আজি মই আপোনালোকৰ ওচৰলৈ লৈ আনিছো এটা সিম্পল ডিজাইনৰ ফ্লোৰেল কেক আৰু এই কেকটো মোক ক্লায়েন্টজনে বিচাৰিছিল যাতে 1 পাউণ্ড সে কেকটো অলপ সৰু হয় আৰু যাতে বেন্টত অলপ ডাঙৰ হয় তো তেনেকে তো কেক মছন মিনি সাইজৰ কেক এটা আছে তো মই হেনেকে বনাই দিম বুলি কলো তো এই কেকটো দিছিলে আপোনাৰ মোৰ ভ্যানিলা আৰু কেকটো দেখিছেনে কিমান সফট হৈছে আৰু এই কেকটো মই এটা 3 লেয়াৰত কাটি লৈছো আৰু এফালে দেখিছেনে মই কেকটো কাটি হৈ গৈছে আৰু এফালে কিমান সফট হৈছে কেকটো আৰু এফালে কেকটো কাটি মেলি হোৱা পিছত মই প্লেটখনতে অলপমান ক্ৰীম লগাই মেলি ইয়াত মই এটা ফাৰ্স্ট ক্ৰাম কোটটো কৰিব লৈছো আৰু কেকত মই সুগাৰ সিৰাপ দি মেলি এফালে আপোনাৰ ক্ৰীম লগাই মেলি ধুনিয়াকে ফাৰ্স্ট কোটিংটো কৰি লৈছো ক্ৰীমখিনি ধুনিয়াকে লগাই মেলি হোৱা পিছত মই পেলেট নাইফেৰে আপোনাৰ ধুনিয়াকে এডজটো বনাব ট্ৰাই কৰি আছো এফালে মই এডজটো হৈ গল দেখিছেনে এডজটো কিমান শাৰ্প হৈছে আৰু এফালে কেকটো অলপ দি সেট হ'ব কাৰণে মই ফ্ৰিজত ৰাখি থৈছো আৰু এফালে এটা মই সেকেন্ড কোটিংটো কৰিব লৈছো কেকটো যেহেতু येलो কালাৰ মই বেছত লগাই মেলি এটা কেকটো সাইড বৰ্ডাৰ খিনি মই ধুনিয়াকে ডিজাইন দি দিছো আপোনাৰ কেকটো মই এটো পিনিন্টাৰেষ্টৰ পৰা চাইছিলো খালি দেই আপোনালোকক যদি ডিজাইনটো লাগে মই দি দিম আপোনালোকক শেয়াৰ কৰি দিম আৰু এফালে ধুনিয়াকে মোৰ ফ্লোৰেল ডিজাইনটো হৈ গৈছে আৰু এট লাষ্ট মই এটা কেকটো অলপমান ধুনিয়া দেখিবৰ কাৰণে আপোনাৰ এফালে স্প্ৰিংকল দি দিছো আৰু এফালে মোৰ কেকটো ৰেডি হৈ গ'ল